40 গৰাকী প্ৰতিযোগীক ব্লেক বেল্ট প্ৰদান। চৰাইদেউ জিলা কাৰাটে সন্থাৰ উদ্যোগত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মাইবেলাৰ প্ৰেক্ষাগৃহত উজনি অসমৰ বিভিন্ন জিলাৰ পৰা আগতি কাৰাটে প্ৰশিক্ষণাৰ্থী আৰু প্ৰতিযোগীসকলৰ অংশগ্ৰহণত 4 দিনীয়া কাৰাটে প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ দেওবাৰে সফল সমাপ্তি হয়। দেওবাৰে 40 গৰাকী প্ৰতিযোগীক ব্লেক বেল্ট প্ৰদান কৰে। অন্যহাতে কেইবাগৰাকী পৰীক্ষাৰ্থীক ৰঙীন বেল্ট প্ৰদান কৰা হয়। উক্ত প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত 100ৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাই উজনি অসমৰ যুৱ সমাজক কাৰাটেৰ দৰে গুৰুত্বপূৰ্ণ স্ব-ৰক্ষা কলাৰ প্ৰতি আকৰ্ষিত কৰিছে। ইয়াৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নিয়মানুৱৰ্তিতা, শাৰীৰিক সুস্থতা আৰু দলগত কৰিছে। চৰাইদেউ জিলাই ঐতিহাসিকভাৱে আহোম ৰাজ্যৰ বাবে জনাজাত। এনে ক্ৰীড়া অনুষ্ঠানে অঞ্চলটোৰ সাংস্কৃতিক আৰু ক্ৰীড়ামূলক পৰম্পৰাক আগবঢ়াই নিয়াত অৰিহণা যোগায়। আয়োজক সন্থাই ভৱিষ্যতত এনে অনুষ্ঠানৰ মাত্ৰা বৃদ্ধি কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ কাৰাটে প্ৰতিযোগিতা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। সবচেয়ে আমি ধন্যবাদ জনাইছোঁ আমাৰ অল অসমৰ মুখ্য প্ৰশিক্ষক পলাশ বৰা ডাঙৰীয়াক, যিহেতু আমাৰ প্ৰথমবাৰৰ বাবে লাকুৱা তাপবিদ্যুৎ প্ৰকল্প আৰু প্ৰেক্ষাগৃহত আমাৰ ব্লেক বেল্টৰ লগতে ৰঙীন বেল্টৰ পৰীক্ষাটো আমি কৰা হৈছে। সেইবাবে আমি বহুত সুখী হৈছোঁ। ব্লেক বেল্ট এক্সাম আমাৰ দিছে ট্ৰেইনিং ব্লেক বেল্ট এক্সামত আমাৰ 40 জনে পৰীক্ষা দিছে আৰু ৰঙীন বেল্টৰ বাবে আমাৰ প্ৰায় এসপ্তাহ দিন অনুষ্ঠানত আমাৰ লাকুৱা তাপবিদ্যুৎ প্ৰকল্পত আমাৰ মহাপ্ৰবন্ধক মহোদয় আৰু উপস্থিত আছে উপ মহাপ্ৰবন্ধক মহোদয় ৰাজেন্দ্ৰ ডাঙৰীয়া আৰু সহ মহাপ্ৰবন্ধক সতীকান্ত ডাঙৰীয়া আৰু HR বাইদেউ জ্যোতিষ ডাঙৰীয়া আদি কৰি আমাৰ প্ৰকৃতনীয়া সহযোগী যে পলাশ বৰা ডাঙৰীয়া সৈতে অহা আমাৰ বিষ্ণু আৰু আমাৰ সন্থাৰ আজি ব্লেক বেল্টৰ বাবে 40 জন আৰু ৰঙীন বেল্টৰ বাবে আমাৰ 100 জন আদি পৰীক্ষা দিছে। ক'ৰ আহিছিল তেওঁলোক? ব্লেক বেল্টৰ বাবে মাজুলী, যোৰহাট, ডিব্ৰুগড় আৰু চৰাইদেউৰ মাজত আজি আমাৰ এই ট্ৰেইনিং কেম্প আৰু এক্সাম হৈছে। কি ক'লে? প্ৰশিক্ষক কোন আছিল? প্ৰশিক্ষণ আমাৰ যোৰহাট জিলা, তেওঁ হৈছে যোৰহাট জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক হয় আৰু মুখ্য আমাৰ ব্লেক বেল্ট আজি উপস্থিত আছে মাজুলী, যোৰহাট, চৰাইদেউ আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। এই 4খন ডিষ্ট্ৰিক্টৰ আমি ট্ৰেইনিং কেম্প আৰু ফিল্ড ট্ৰেইনিং অনুষ্ঠিত হৈ যায়। 40 চৰাইদেউ জিলা কাৰাটে সন্থাৰ তত্ত্বাৱধান আৰু লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ সহযোগত আজি আমাৰ অনুষ্ঠানটো উদ্বোধন হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।